নমস্কাৰ সুপাৰ প্ৰাইম 18 ষ্টুডিঅ'ৰ প্ৰস্মিতা ডিব্ৰুগড়ত দবদবকৈ জ্বলিল এখন চাৰিচকীয়া বাহন বগীবিল দলঙৰ সমীপত ভস্মীভূত হল বিলাসী বাহনখন বগীবিল পোৱাৰ পূৰ্বেই বাহনত লাগিলে জুই সহ চালকে আগুৱাই নিছিল বাহনখন পৰৱৰ্তী সময়ত জুইৰ লেলিহান শিখাই আৱৰি ধৰে বাহনখন বিধ্বংসী জুইত ভস্মীভূত হয় এই চাৰিচকীয়া বাহনখন সৌভাগ্যক্ৰমে হতাহত হোৱা নাই বাহনৰ চালক আৰু গৰাকী ডিব্ৰুগড় দিশৰ পৰা গৈছিল এই চাৰিচকীয়া বাহনখন এক্সক্লুসিভ দৃশ্য দেখুৱাইছো যে কেনেদৰে এখন বাহন চাৰিচকীয়া বাহন এনেদৰে ভস্মীভূত হৈ পৰিছে জ্বলি বিলাসী এখন বাহন হতাহত হোৱা নাই সৌভাগ্যক্ৰমে চালক আৰু আৰোহী কিন্তু অগ্নিনিৰ্বাপক বাহিনী যথেষ্ট পলমকৈ তাত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু অগ্নিনিৰ্বাপক বাহিনীৰে খণ্ডযুদ্ধও লাগে স্থানীয় ৰাইজৰ ডিব্ৰুগড়ত দবদবকৈ জ্বলিল এখন চাৰিচকীয়া বাহন বগীবিল দলঙৰ সমীপত এই বিলাসী বাহনখন এনেদৰে ভস্মীভূত হৈ পৰে বগীবিল পোৱাৰ পূৰ্বে বাহনত জুই সূত্ৰপাত হ'ল আৰু জুই সহ চালকে বাহনখন আগুৱাই লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত জুই লেলিহান শিখা এই চাৰিচকীয়া বাহনখন আগুৰি ধৰে বিধ্বংসী জুইত ভস্মীভূত হৈছে চাৰিচকীয়া বাহনখন অৱশ্যে কিহৰ পৰা জুই সূত্ৰপাত হ'ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও অগ্নিনিৰ্বাপকৰ গাড়ীয়ে বহু পলমকৈ তাত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু খণ্ডযুদ্ধও লাগে স্থানীয় ৰাইজৰ সৈতে গাড়ীখন বগীবিলৰ পৰা আহি থাকোঁতে নিজে অট'মেটিক জ্বলি গ'ল বুলি কৈছে ইয়াত আহি একেবাৰে মানে আচৰিত কথাটো হৈ গ'ল আমাৰ ডিব্ৰুগড়ত এনেকুৱা এটা হেৰি আছে আপোনাৰ ডিপাৰ্টমেণ্ট আছে আপোনাৰ এইটো ফায়াৰ ব্ৰিগেড 3 কিলোমিটাৰ বা 3.5 কিলোমিটাৰ হ'ব BCPL লাগি আছে BCPLৰ পৰা এখন আপোনাৰ ফায়াৰ ব্ৰিগেড আহিবলৈ পাওঁতে মানে গাড়ীখন জ্বলি শেষ হৈ যাবলৈ হ'ল আমি কিন্তু এনেকুৱা ফায়াৰ ব্ৰিগেডক আমি ধিক্কাৰ জনাইছোঁ আৰু আমাৰ একো ডাঙৰ ঘটনা হৈ যাবলৈ হ'লে কি হ'ব আৰু চূড়ান্ত